चला जायै इन्टार्नशिप बानायनो जोंनियाबो ओमफ्राय जों दा थांगासिनो कस्टरनि फल कस्टर फल मिठा बाट कस्टर फल हाद्रि এতিয়ালৈকে পোৱা নাই বৰ্তমান কষ্টৰ ফলটো আমি বৰ্তমান আছে আমি বিচাৰিব আহিছো আৰু বহুতা কাম আছে নাই ৰিপৰ্ট বনাব লাগে এটা স্টেপটো সবাই না মানিকে আমি য'ত আহিছোঁ এইটো বেংচা অৰ্গেনিক তেখেতে মাছৰুমৰ ওপৰত যথেষ্ট কাম কৰিছে আৰু তোমালোকে দেখিবাই আমি তাত ঘৰত দিলোঁ তাতেও আমি দেখিলোঁ আৰু অসম জুৰি গোটেই অসম জুৰি আৰু গোটেই নৰ্থ ইষ্ট আৰু ভাৰতবৰ্ষতো তেখেতে যথেষ্ট সুনাম কৰিছে আৰু মাছৰুমক এটা ব্যৱসায় ভিত্তিক বহু ওপৰলৈকে লৈ যোৱাত বা অসমৰ থলুৱা আৰু ব্যৱসায়ী হিচাপে তেখেতে নিজকে গঢ় দি ল'ব খুজিছে নিজৰ পৰিচয় দিছে আৰু তেখেতৰ এই ব্যৱসায় আমি উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আমি আজি হেমন্তনাথ ডাঙৰীয়া তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নতুন এডুকেশ্যন পলিচিৰ আণ্ডাৰত এটা 4th চেমৰ পিছত ইণ্টাৰ্ণশ্বিপ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ চৰকাৰৰ ফালৰ পৰা আৰু গতিকে এই ব্যৱস্থাৰ লগত সংগতি ৰাখি আমি বৰমা মহাবিদ্যালয়ৰ বটানী ডিপাৰ্টমেণ্টে তেখেতসকলৰ লগত বেংচা অৰ্গেনিক্সৰ স্বত্বাধিকাৰী নাথ ডাঙৰীয়াৰ সহযোগত আমি এই ইণ্টাৰ্ণশ্বিপটো কৰিম বুলি আমি তেখেতৰ পৰা আমি পাৰ্মিশ্যন পাইছোঁ আমাৰ অধ্যক্ষা মহোদয়ে আমাক এটা পাৰ্মিশ্যন দিছে আমাৰ এই ষ্টুডেণ্টখিনি এতিয়া লগত আহিছে গতিকে তেওঁলোকে ইয়াত অকণমান কেনেকৈনো মাছৰুম প্ৰিপাৰেশ্যন কৰিব পাৰি সেই গোটেই পদ্ধতিটো অলপ জানিব আৰু এই বিষয়ে পিছত জনাৰ পিছত তেওঁলোকৰ হয়তো পৰীক্ষাত মাৰ্কছো থাকিব আৰু পেপাৰ আহিব বা আৰু তাৰ লগে লগে ভৱিষ্যত জীৱনতো এটা স্কিল আচলতে এইটো স্কিল এটা গতিকে স্কিল প্ৰক্ৰিয়াটোকো আগুৱাই লৈ যাব পাৰিব গতিকে মই মাননীয় হেমন্তনাথ ডাঙৰীয়াক এই জৰিয়তে বৰমা কলেজৰ পৰিয়ালৰ পৰা সন্মান যাচিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেখেতে আমাৰ ষ্টুডেণ্ট তেখেতৰ জ্ঞান যি পাইছে মাছৰুমৰ ওপৰত সেইখিনি সাৰমৰ্ম কিছু পৰিমাণে বুজাই দি আমাক সহায় কৰিছে নমস্কাৰ সকলোকে মোৰ নাম হেমন্তনাথ মাছৰুম কৰা 10 বছৰমান হ'ল তোমালোকে মাছৰুম জানানে কোনোবা কৰি আছে নেকি কাৰোবাৰ ঘৰত কৰিছে নেকি পৰিয়ালত নাই নহয় ফাৰ্ম দেখিছা আগতে ক'ৰবাত ছাৰহঁতেতো কৈছে আজিকালিতো ক্লাছতো লাগে ভাল আগতে কি আছিল এইবাৰ মাজতে বৰ কেইখনমান কলেজতো ক্লাছ কৰিব মানে 9, 10 বা 11ৰ পাছত মানে বহুতে ভাবে যে অকল এডুকেশ্যন চিষ্টেম বা কি কয় এইটো কলেজ বা কলেজৰ চাকৰি বা চাকৰি সেই কি মানুহ ইনকামো বা জীৱন নিৰ্বাহৰ কাৰণে সুবিধা বুলি ভাবে কিন্তু বৰ্তমান সময়ত মানে এটা এণ্টাৰপ্ৰিনিয়ৰ হয় বা ভাল খেতিয়ক এজন হৈও বহুত আগবাঢ়িব পাৰে আৰু বিশেষকৈ তোমালোকৰ দৰে উঠি অহা চামৰ ভাল খেতিয়কৰ বহুত প্ৰয়োজন তোমালোকৰ দৰে মানুহ লগাটো আমি বিচাৰোঁ মানে কিন্তু সময়ৰ আহ্বান বা অসমৰে প্ৰয়োজন তাৰমানে কাৰণ কিয় ডক্টৰ ইঞ্জিনিয়াৰ বা পুলিচ বা চাকৰি বহুত এনে হৈ গ'ল এতিয়া প্ৰয়োজন হিচাপে ভালকৈ যদি এডুকেটেড হৈ আহি পেলাই যদি ভালকৈ যদি তোমালোকৰ দৰে শিক্ষা লৈ পেলাই যদি এই ছেক্টৰত নামা যায় এগ্ৰিকালচাৰ ছেক্টৰত আমি বহুত আগবাঢ়িব পাৰিম কাৰণ কিয় আগতে মানুহৰ ধাৰণা এটা আছিল যে ঘৰখনত দুৰ্বল মানুহে খেতি কৰে যোনে চাকৰি তাকৰি নাপায় কাম চাম নাপায় সেইজনেহে খেতি কৰে কিন্তু এতিয়া উঠি যায় নতুন ট্ৰেইন এটা আহিছে তোমালোকে লাহে লাহে আজি যেনেকৈ মোক এজন খেতিয়কক লগ পাইছা খালি ভাল এটা এণ্টাৰপ্ৰিনিয়ৰ বা ভাল এটা ষ্টাৰ্টআপক লগ পাবা এই লাইনেদি যদি যোৱা আৰু দুনীয়াখনত দেখা পাই এইবাৰ ক'ভিডতো বহুত শিকাইছে খাদ্যক লৈ বা খেতিক লৈ বা কিবা তো সেই ক্ষেত্ৰত তোমালোকৰ দৰে উঠি আছানে কিন্তু চৰকাৰেও যিটো ভাবিছে আৰু তোমালোকৰ ক্ষেত্ৰত তোমালোকে যদি আগবাঢ়িব খোজা মাছৰুম বুলি নহয় বিভিন্ন ছেক্টৰ আছে অসম বহুত খালী আছে বজাৰ খালী আছে প্ৰডাকশ্যন খালী আছে একদম বহুত আছে গাহৰি হওক মাছ হওক ব্ৰইলাৰ হওক বা বিভিন্ন ভেজিটেবলে হওক অৰ্গেনিকলি ভাল ভেজিটেবলে হওক বহুত খালী আছে সেইকাৰণে পঢ়া শুনা কৰি তোমালোকৰ ফিউচাৰলৈকে যদি প্লেন ইয়াৰ পৰা কৰা ভাল এটা এণ্টাৰপ্ৰিনিয়ৰ হ'ম বুলি বা ভাল খেতিয়ক এজন হ'ম বুলি গৰ্বৰে ক'ব পৰাটো বহুত ডাঙৰ কথা হৈছে আৰু খেতিৰ ক্ষেত্ৰত খেতি কৰাৰ ইনকামতো আছে বহুত ডিপাৰ্টমেণ্টো বহুত চাপৰ্ট দিয়ে আৰু ভাল সন্মানো আছে আজি মোৰ দৰে সাধাৰণ খেতিয়কে মই বৰমা কলেজত পঢ়িছোঁ অলপ টাইমৰ কাৰণে হ'লেও এই খেতি এজন হিচাপে কলেজৰ ষ্টুডেণ্ট বা কলেজত ক'ব যাব পাৰি মোৰ বহুত ভাল লাগিছে মই ভাবোঁ সেইটো এটা ডাঙৰ সন্মান খেতিয়কসকলৰ তোমালোকে যদি আহি খেতি লাইনটোত যদি ভালকৈ সোমোৱা এতিয়া সেই ট্ৰেইন গুচি গ'ল আগত খেতিয়কৰ দুৰ্বল খেতিয়কটো গুচি গ'ল এতিয়া
এতিয়া বহুত ষ্টেণ্ডাৰ্ড বহুত ভাল ভাল এনেকুৱা ষ্টাৰ্টআপ আমি লগ পাইছোঁ বহুত নতুন MBA কৰি আহি বাহিৰত পঢ়ি আহি পেলাই খেতিত আছে বহুত অসমতে আছে বহুত ভাল ভাল মোৰ তাতে বহুতকেইটা ডক্টৰ আহিল এটা মাজতে তেজপুৰৰ ডক্টৰ এজন আহি ডক্টৰ কমপ্লিট কৰি আহি এতিয়া মাছৰুম কৰি আছে মানে নতুন ট্ৰেইন এটা আহিছে আৰু তোমালোকে সেইকাৰণে পঢ়া কমপ্লিট কৰি বা এতিয়াৰ পৰা পঢ়াৰ লগতে যদি তোমালোকে ৰাখি আগবাঢ়ি যাব পাৰা তেতিয়াহ'লে কিন্তু স্বাৱলম্বীও হ'ব আৰু বহুতো ৰাস্তা দেখাব পাৰোঁ মই ভাবোঁ মাছৰুমটো যি টেকনিকেলি যিখিনি লাইন আছে শিকাই দিম সেইটো বহুত টান নহয় সৰু সৰু কথা কিছুমান গুৰুত্ব দিলে বিশেষকৈ এটা অশিক্ষিত খেতিয়কতকৈ তোমালোকে বেছি ভালকৈ কৰিব পাৰা কাৰণ তোমালোকৰ শিক্ষাটো আছে শিক্ষাই তথ্য আনাত সহায় কৰিব তো সেই ক্ষেত্ৰত তোমালোকে বেছি আগবাঢ়িব পাৰিবা আমাতকৈ বেছি পাৰিবা মই ইমান শিক্ষিত নহয় কিন্তু তোমালোকে ভালকৈ শিক্ষাটোৰ লগত ৰাখা আৰু আদৰ্শ কৰি দেখুওৱা নতুনকৈ উঠি আছে মই তোমালোকক দেখা পাব যে ইমান পঢ়ি শুনি ভাল খেতি কৰি অলপ বেলেগকৈ শিকাব ঠিকে আছে মই পাৰাখিনি শিকাম কিবা তোমালোকেও যদি জানা তোমালোকৰ পৰাই শিকিম মই আমি লগ হৈ ভালকৈ আগবাঢ়িব পাৰিম আজি যিটো লগ হোৱাৰ আমাৰ প্ৰক্ৰিয়া আচলতে বহুত দীঘলীয়াকৈ থাকে ভালকৈ আগবাঢ়ি তোমালোকে য'তে নোযোৱা কিয় সংসাৰ খোৱাৰ পাছতে বা পাছলৈকে তোমাৰ এটা ভাল এটা টিম এটা হৈ আগবাঢ়িব পাৰি যিটো কলাবৰেটৰ হৈ আগবাঢ়িব লাগে আৰু অকলে একো কাম কৰিব নোৱাৰোঁ আজি তোমাৰ ক্ষেত্ৰত আমাৰ মাজত যদি ভাল এটা ষ্টাৰ্টআপ হয় আজি যদি ভাল কোম্পানীৰ অনাৰ হয় কোনোবাই যদি ভাল এক্সপৰ্টাৰ এজন হয় আমাৰ মাজতে লাগে আৰু আমি নাৰ্চাৰ এখন উইণ্ড' হ'ব তাৰপিছত তুমি তাৰমানে এক্সেছটো পাই যাবা যে ক'ত যাব লাগে কি যাব লাগে এক্সপিৰিয়েঞ্চটো হেৰি কৰিব পাৰিবা ঠিক আছে আজি চিনাকি হ'লোঁ আজি কামবিলাক চোৱা মাছৰুমটো চোৱা নিজৰ যদি পাৰা পঢ়াৰ লগত কোন বেটছৰ এতিয়া কোন এতিয়া তোমালোকৰ ভাল সময় কিবা এটা নিজা কোম্পানী এটা আৰম্ভ কৰা একদম ষ্টাৰ্টআপ কনচেপ্টটো আৰম্ভ হৈ গ'লতো বহুত প্ৰয়োজন হৈছে আৰ্লি ষ্টেজতে কৰিলে বহুত আৰ্লি কৰিলে বেছি সোনকাল ফেইলিয়ৰ হ'ব আৰু যিমান ফেইলিয়ৰ হ'লে অলপ বেছি ভাল হ'ব কামত আহিব সেইকাৰণে তোমালোকে এইখিনি লাজো কম এতিয়া মানে আচলতে যেতিয়া বয়স আহি পায় বহুতে চিনাকি হৈ যায় ন চিনাকি হ'লে দিগদাৰ ৰিকগনাইজেশ্যন নাপাওঁতে ফেইলিয়ৰ হয় আৰু চিনিও নাপায় জানিও নাপায় এইখিনি সময়ত আগবাঢ়ি বেছি ভাল হ'ব ঠিকে আছে প্ৰচেছটো ৰাখি দিম এই বেগটো দিন না ভেঁকুৰৰ খেতিটো আমি আমাৰ ৱাইল্ডত বহুত ভেঁকুৰ আছে নালাগা ভেঁকুৰ লগা ভেঁকুৰ আমি যিটো ভেঁকুৰটোকে আমি যিটো ইডিবল ভেঁকুৰ সেইটোৱে মাছৰুমটো আমি ঠাই বিশেষে মাছৰুমক বহুত নামেৰে জনা যায় কাৰোবাই মৈখুন কয় কাৰোবাই লাফু কয় কাৰোবাই বেংচাটা কয় কাৰোবাই কাঠফুলা কয় কাৰোবাই চেৱা কয় নেপালীবিলাকে ঠাই বিশেষে নামবিলাক বেলেগ বেলেগ আছে তো আমাৰ কাঠফুলা যিটো আমি যাক মাছৰুম জানো সেই নামেৰে তো মাছৰুমৰ ভেৰাইটি আমাৰ ৱাইল্ডত বহুত আছে তাতে কিছুমান ভেৰাইটি আমি খাব জানো বিশেষকৈ ট্ৰাইবেল মানুহখিনিয়ে আগৰ পৰা পৰম্পৰাগতভাৱে ৱাইল্ডৰ পৰা কালেক্ট কৰি খায় কিন্তু কেতিয়াবা এক্সিডেণ্টো ঘটে মাছৰুম খাই মানুহ মৰে গম পাইছে কিজানি শুনা পাইছে নহয় তো এতিয়া চাইণ্টিষ্টবিলাকে বৈজ্ঞানিকবিলাকে বহুত ৰিচাৰ্চ কৰি আমি খাব পৰা এডিবল জাত মানে ভাল জাতৰ মাছৰুম খেতি কৰাৰ কাৰণে আমাক কিছুমান বিধান বনাইছে স্পন বনাইছে টিচু কালচাৰ কৰি কালচাৰৰ প্ৰচেছবিলাকতো তোমালোকে জানাই তো সেই কালচাৰ কৰি টিচু কালচাৰ কৰি স্পন বনাই সেই স্পনটো আমাক খেতি কৰিব পৰা কমাৰ্চিয়েল স্পন বনাই দিছে স্পনৰ পাৰ্টটো যিটো আমি মাছৰুম এটা যেতিয়া এটা অংশ লৈ পেলাই মাছৰুমটো তাৰ পৰা অলপ টিচু কালচাৰ আনি পেলাই টিচু কালচাৰ কৰি পেলাই আমাক বিধান বনাই দিয়ে তাক এটা মিডিয়া বা গুম বা ধান বা মাকৈ বা কিবা এটা দি পেলাই মিডিয়া দি পেলাই তাক জীয়াই ৰাখি পেলাই তাক আমাৰ খেতি কৰিব পৰাকৈ সেইটো জীয়াই ৰাখে ভেঁকুৰৰ অংশটো আৰু সেই অংশটো যেতিয়া আমি খেতি কৰিম খেতি কৰাৰ কাৰণে আমাৰ অসমৰ জলবায়ুৰ ধান খেতি বেছিকৈ হয় কাৰণে আমি ধান খেৰ যিটো লওঁ বা নাৰদালো ল'ব পাৰোঁ বা গুমৰ সিঠা বা গুমৰ সেয়া যিটো কাঠৰ গুড়া যিকোনো এইবিলাক ল'ব পাৰোঁ যিটো আমি মিডিয়া হিচাপে খাদ্য হিচাপে ল'ব পাৰোঁ তো সেই খাদ্যটো লোৱাৰ কাৰণে আমি ধান খেৰেই লৈছোঁ অসমত ধান খেৰ বেছি কৰে কাৰণে তো ধান খেৰখিনি প্ৰথমৰ পৰা আমি যেতিয়া প্ৰথমৰ পৰা কালেক্ট কৰোঁ তেতিয়া ধান খেৰখিনিত আমাৰ বহুত সেই থাকে বনৰীয়া ভেঁকুৰ বহুত থাকে সেই ভেঁকুৰখিনি ভালকৈ শোধন কৰাৰ পাছতহে আমি লেবৰেটৰীত বনোৱা ভেঁকুৰটো লগাই দিব পাৰোঁ নহ'লে খেতিখন ভাল নহ'ব যেনেকৈ আমি ধান খেতি কৰিলে বা যিকোনো খেতি কৰিলে মাটিখিনি চহাই লোৱাকৈ তো আমি খেতি কৰাৰ আগতে আমি খেৰখিনি বঢ়িয়াকৈ কাটি লওঁ এইটো কাটা মেচিন আছে আমি হাতেদিও কাটিব পাৰোঁ নহ'লে মেচিন আমি এটা বেছিকৈ কাম কৰোঁ কাৰণে অলপ মটৰাইজ মেচিন লৈছোঁ মেচিন লোৱাৰ লগে লগে সৰু সৰুকৈ আমি খেৰখিনি কাটি লৈছোঁ বিলেটতে কাটে এইবিলাক কাটা খেতি খাই ইয়াক কাটি লোৱাৰ কথাটো হ'ল আমি যিমান ভালকৈ কাটি লওঁ সিমান ভালকৈ পেকেট কৰাত সুবিধা হয় আৰু খেৰটো শোধন কৰা ষ্টেৰিলাইজ কৰাত সুবিধা হয় কাৰণ আমি খেৰটো শোধন কৰিব লাগে এই খেৰটো পথাৰৰ পৰা আনিছোঁ আমি ইয়াত বহুত ভেঁকুৰ আছে এই ভেঁকুৰখিনি মাৰিব লগা হ'লে আমি ইয়াত শোধন কৰিব লাগে শোধন কৰাৰ আগতে আমি প্ৰথমতে আমি চালি লওঁ কাটি লওঁ কাটাৰ পিছত চালি লওঁ
চালব কিয় লাগে? আমি পথাৰৰ পৰা আনোতে ধান চান ধূলা মাটি চাটি নালাগে, বহুত বস্তু আছে, সেইবিলাক ষ্টেৰিলাইজ নহয়, সদন নহয় ভালকৈ। আমাক লাগে নাইট্ৰজেন, আমি নাৰডালৰ পৰা খেৰডালৰ পৰাহে পাওঁ। সেইখিনি ৰখাৰ কাৰণে বাকী নালাগাবিলাক আমি চালি ওলাই দিওঁ। চালি ওলাই দিয়াৰ পাছত আমি বঢ়িয়াকৈ বস্তাত ভৰাওঁ। এইটো এটা প্ৰচেছ। প্ৰথম কাটি লওঁ, বুজি পালে নহয়? কাটি লৈ নাকাটাকৈ কৰিলে মাছৰুম হ'ব, কিন্তু ইমান ভাল নহয়। কাটি ল'লে আমাৰ পূৰা ভাল ছিষ্টেমেটিক হয়, চাইণ্টিফিক ভালকৈ হয়। প্ৰথম কাটি লওঁ, কাটি পেলাই চালি ল'ম, চালি পেলাই চালাৰ কাৰণে মই এইটো নিজে ডিজাইন কৰি বনাইছিলোঁ। আমি আমাৰ ধানচালা যদি বেচাৰী আছে, সকলোৰে ঘৰে ঘৰে আছে, ইয়াতে খেতিয়কৰ চলি। কিন্তু আমি যদি এইটো ঘূৰাই থাকি ঘূৰাই দিব পাৰি, ঘূৰাই থাকি যদি খেৰটো সোমাই দিওঁ, নালাগাবিলাক জেগাটো ভালটো ওলাই যায়, বেয়াটো তলত পৰে। সেইটো মই নিজে অলপ কিন্তু এইটো আমি চাঙলিটো চালিব পাৰোঁ। প্ৰথম কাটি লওঁ, কাটি পেলাই চালি লওঁ, চালাৰ পাছত বস্তাত ভৰাই লওঁ। আলুৰ বস্তা যি আছে, জালি বস্তা ভিতৰত বস্তাত ভৰাই পেলাই আমি ইয়াক সদন কৰিম। বুজি পাইছা নহয়? কি কৰিম? প্ৰথম সদন কৰিম। সদন কৰাৰ কাৰণে কি কৰিম? খেৰখিনি কাটি ল'ম, খেৰ কাটি চালি বস্তাত ভৰাম। আমি এইখিনিতো বুজি পাইছা? কিয় কাটিব লাগে? কাটাৰ কাৰণটো কিয় হয়? নাকাটিলে আমাৰ ভেঁকুৰে আমাৰ খেতিখন ডিষ্টাৰ্ব দিব। কাৰণ বহুত ভেঁকুৰ আল্টিমেটলি আগৰ পৰা আছে, সেই ভেঁকুৰখিনি মাৰাৰ কাৰণে আমি সদন কৰোঁ। এতিয়া সদন কৰাৰো প্ৰক্ৰিয়া বহুতকেইটা আছে। মই এটা প্ৰক্ৰিয়া দেখাম ইয়াত, কেনেকৈ এটা মেথড দেখাম, কিন্তু আল্টিমেটলি ভাল মেথড 4টামান আছে। যেনেকৈ আমি বইল কৰি সদন কৰিব পাৰোঁ। যেতিয়া গৰম পানীত ভালকৈ উহাওঁ, সেইটো বইলিং মেথড বুলি কয়। আমি ভালকৈ বইল কৰিলেও আমি সেইটো সদন হৈ যায়, সিজাওঁ তাৰমানে গৰম পানীত। এটা প্ৰক্ৰিয়া আছে আমি এতিয়া কৰি আছোঁ, এইটো হ'ল চূণৰ পানীত তিয়াই থ'লেও হয়। চূণ তুণ দি পেলাই ডুবাই ৰাখিলে তাতেও সদন হৈ যায়, 24 ঘণ্টামান তিয়াই থৈ দিওঁ। এটা প্ৰক্ৰিয়া আছে তাক ভাপত, আমি যেনেকৈ ম'ম' বা টেকলি পিঠা বনাওঁ, খেৰটো আধা ভিজাই থৈ দিওঁ 6 ঘণ্টামান, তাৰপিছত 6 ঘণ্টামান উঠাই পেলাই আমি তাক বঢ়িয়াকৈ টেকলি পিঠা বনোৱাৰ দৰে এটা টেংকিত সোমাই পেলাই তলত জুই দিলে এই পানী উতলি পেলাই যিটো ভাপ ওলায়, সেই ভাপতে টেকলি পিঠা বা ম'ম' হোৱাৰ দৰে সেইখিনি ষ্টিম হয়। ভাপতে তাৰমানে সিজি যায়, সদন হয়, তাত থকা ভেঁকুৰবিলাক বেক্টেৰিয়াবিলাক মৰি যায়। সেইটো মেথড হ'ল ষ্টিমিং মেথড বুলি কওঁ। আৰু এটা মেথড আছে কেমিকেল ট্ৰিটমেণ্ট বুলি কয়। এইটো আমি নকৰোঁ, তথাপিও এই ফৰ্মেলডিহাইড বা কিবা কিবি কেমিকেল আছে, তাত পানীত তিয়াই পেলাই দিলে সেনেকৈ খেৰটো সদন হয়। কিন্তু আমাৰ হাতত বিকল্প বহুত ভাল ৰাস্তা আছে, অৰ্গেনিকলি আছে। যেনেকৈ আমি খেৰটো চূণত থ'লে এটা অৰ্গেনিক মেথডেই হয় মোটামুটি। ভাপতো কৰিব পাৰোঁ বা গৰম পানীতকৈ বেছি বেষ্ট। বইলিং মেথডটো একদম ভাল, কিন্তু আমাৰ কমাৰ্চিয়েলি অলপ ভাইবল নহয় কাৰণে কৰা নাই ইয়াত বাৰু। কিন্তু বইল কৰি পেলাই মানে থালিত সিজাই পেলাই খেৰটো যদি সদন কৰোঁ বেছি ভাল হয়। কিন্তু আমি সদন কৰিব লাগে। সদন কৰাৰ উদ্দেশ্য এটাই, আমি নালাগা ভেঁকুৰখিনি মাৰিব লাগে। বুজি পালা নহয়? এইটো চিষ্টেমত সদন কৰিলে কি, আমি ইয়াত এই টেংকিবিলাকত ড্ৰামবিলাকত চূণ দিছোঁ। চূণ দি পেলাই চূণত পানী দি 24 ঘণ্টা তিয়াই থৈ দিছোঁ। ইয়াত 24 ঘণ্টাত পূৰা ডুবাই থৈ দিছোঁ। 24 ঘণ্টাৰ পাছত মানে যোৱাকালি ভিজাইছিলোঁ এইটো টাংকি, আজি উঠাইছোঁ। উঠাব দুপৰীয়া উঠাব। এইটো যোৱাকালি পৰহি ভিজাইছিল। একদিন ভিজাই থৈ দিওঁ, একদিন উঠাই থৈ দিওঁ পানীবিলাক যাব দিয়াৰ কাৰণে। আমি যেতিয়া পেকেট কৰাৰ সময়ত আমি যেতিয়া বিধান লগাম, স্পনিং কৰিম আৰু সেইখিনি সময়ত তাৰমানে বিধান যদি বেছি পানী থাকে খেতিখন নষ্ট হৈ যাব। তো তাৰ কাৰণে আমি জিকোৱা ঠাইখিনি উঠোৱাৰ কাৰণে বাঁহৰ চাং পাতি পেলাই পানীটো ঘৰৰ ভিতৰতে যাব দি থাকোঁ। বঢ়িয়াকৈ পানীবিলাক ওলাই যায়, নলগা পানীবিলাক ৱেষ্টেজবিলাক। তাৰপাছত যেতিয়া খেৰখিনি আমি পেকেট কৰাৰ সময়ত চাই লওঁ, যেনে মুঠা মাৰি দিলে যেন আঙুলিৰ ফাকেদি পানী ওলাই নাহে, আধা ভিজা হৈ থাকিব লাগে। তাৰপাছতে আমি বিধান লগাওঁ। এতিয়া বিধান লগা প্ৰক্ৰিয়াটো বাহিৰৰ পৰা দেখাম। এই সিজোৱা খেৰটো মই যে কৈছিলোঁ, এই খেৰটো এনেকৈ ৰাখিছোঁ। চাই লওঁ এটা চিলিণ্ডাৰ যেতিয়া বনোৱা যায় 20 মিনিটমান সময় লাগে। সেইটো দেখা পাব, মাত্ৰ 1 মিনিট সময় লাগে। এইটো মই ডিজাইন কৰি পেটাৰ্ণ চেটাৰ্ণ এপ্লাই কৰিছোঁ। মই পোৱা নাই, টাইম লাগিব। এইটো হেৰিৰ পৰা যোৰহাটৰ পৰা মোক এইটো নমিনেট কৰি পেলাই এটা ইন'ভেটিভ এৱাৰ্ড এটা পাইছোঁ। এটা মাছৰুমৰ বিধান দি আছে ন পেকেট, এটা চিলিণ্ডাৰৰ দিব বনোৱা চিলিণ্ডাৰ।
সেইটো হ'ল মাছৰুমৰ স্পন আগতে পাইছানে কোনোবা এতিয়া এই যে আমি যিটো খেৰ সিজাইছিলোঁ সেই খেৰটো এটা চিলিণ্ডাৰ এটা দিয়াচোন বনাই থকা পাছফালতে খেৰত এইটো গুম আচলতে বিধান মানে আচলতে এইটো গুমহে আমাৰ যিটো গুম এইটো গুমহে গুম এইটো গুমত মিডিয়া লগাই মানে ভেঁকুৰটো ফাংগাছটো লগাই পেলাই এতিয়া খাই গোটেই গুমখিনিকে ভেঁকুৰ কৰি পেলাইছে আৰু এই গুমৰ এটা অংশ আমি যেতিয়া খেৰত দিম খেৰখিনি দেখা পাইছে যে বগা হৈছিল তেনেকৈ ভেঁকুৰ হ'ব আৰু ভেঁকুৰ হোৱাৰ পাছত উপযুক্ত টাইমত তাক পানী চানী দিলে ফুল আহিব আৰু সেইটোৱে মাছৰুম এইটো দেখা পাইছে ন ক'লে এইটো হ'ল চিলিণ্ডাৰ বুলি কয় ন চিলিণ্ডাৰ কওঁ আমি চিলিণ্ডাৰ ইয়াতে খেৰ দিছোঁ যিটো সিজোৱা খেৰ আছিল খেৰটো দিছোঁ বিধানটো দেখা পোৱাত নাই সোমাই গ'ল মাজতে মেচিনত তাৰ হাতেদি বনালে বিধানটো দেখা পাইছে সেইটো দিওঁ আমি মেচিনত দিওঁ কাৰণে আমাক লাগাখিনি দি দিওঁ নিজে এটা সময় মেচিন ৰান কৰি বগা হৈ যাব তো এই যিটো অলপ অলপ দেখা পায় তলৰখিনি আছে এই ভেঁকুৰখিনিয়ে এইটো আদায় সিজোৱা হৈ আছে না ভিজা হৈছে এই খেৰখিনি লাহে লাহে গোটেই খেৰখিনিকে ভেঁকুৰ কৰি পেলাব গোটেই সম্পূৰ্ণ ভেঁকুৰ হোৱাৰ পাছত এই সম্পূৰ্ণ যেতিয়া ভেঁকুৰ হ'ব আমি ফুটা প্লাষ্টিকটো বান্ধাৰ পাছত আমি ফুটাই দিছোঁ যিবিলাক কটন লগাই দিছোঁ অকল বেজী বা পিনেৰে ফুটাই দিলেও হৈ যায় অক্সিজেন তেনেকৈ আহে অক্সিজেন অহাৰ কাৰণেহে আমি ফুটাটো আছোঁ কিন্তু আমি এতিয়া এই দিছোঁ কিয় আমি এইখিনি সময়ত ধান চান দেহৰ চাউল একো খেতি নাই পথাৰত বাকী পকাবিলাক আহি আমাৰ ইয়াত সোমাই পেলাই গোটেই বিধানটো খাই পেলাই এতিয়া আমি ইয়াক ছাপৰ্ট হিচাপে যেনে অক্সিজেনটো পাই থাকে পৰ্দা এখন দিছোঁ আৰু ফিল্টাৰ এতিয়া লাহে লাহে ইয়াৰ আজিৰ পৰা 16 দিনমানৰ ভিতৰত গোটেই এইটো খেৰখিনি চিলিণ্ডাৰটো গোটেই বগা হৈ যাব দেখাৰ দৰে তো এই বগা হোৱাৰ পাছত লাহে লাহে ইয়াৰ আমি যিদিনা বগা হ'ব 16-17 দিন দিনা আমি ইয়াক ফুলাটো কাটি উলিয়াই দিম যিবিলাক 17 দিনৰ পৰা পানী মাৰিম তাৰপাছৰ পৰা লাহে লাহে ফুল আহিব আৰু সেই ফুলটোৱে আমি মাছৰুম গাঁত কওঁ আৰু সেইটো প্ৰচেষ্টা হয় আমি বগা হোৱা চিলিণ্ডাৰ দেখাম এইখিনি দেখা পাইছে নহয় মিচিং পুতলা এইকেইটা চলি মেট্ৰিক দিছে এইবাৰ আপোনালোকৰ ষ্টুডেণ্ট হ'ব কিন্তু মেট্ৰিক এনে থকাতকৈ মই শিকাই আছোঁ বঢ়িয়া বঢ়িয়া পানী মাৰিম এইটো হোৱাইট হৈ গৈছে হোৱাইটনিং পুৰা ন বগা হৈ গৈছে गुफुर जाहांनाय खोनाब्रा ओइ नेक्स्ट बार दमोन পাইছে নহয় কথা আছে কিমান কষ্ট কৰি আছে আৰু তোৰ নাম হৈছে না सर माने कंपनीर नेमটোতো আৰু কিবা না বেংসা কোম্পানীৰ নাম পোৱাত বহুত সুবিধা কিছুমান কথা এনেকুৱা হয় আমি প্ৰডাকশ্যন বহুতে কৰোঁ চব খেতিত আমি খেতি কৰি দিওঁ খেতি সকলো কৰোঁ আমাৰ প্ৰডাকশ্যন যিমান লাগে কৰাই দিব অকল খেতি বুলি নহয় চব ক্ষেত্ৰতে কিন্তু বেছিব নাজানে আমাৰ মানুহ অসমীয়া মানুহ ডাঙৰ হৈছে মাৰ্কেটিং নাজানে বস্তু কোনো ডাঙৰ কথা নহয় আমি কাপোৰ এখন বব পাৰোঁ বয়নি বহুত আছে কিন্তু কাপোৰখন কেনেকৈ আমি বিশ্বৰ বজাৰত পাব ভালকৈ বেচিব পাৰোঁ দাম লৈ বেছি নাজানে সেই ক্ষেত্ৰবিলাকৰ মই তাৰমানে এতিয়া কথাটো মই পেৰিলালি গোটেইকেইটা দিশতে অলপ অলপ দিওঁ আছোঁ এক্সপৰ্ট কেনেকৈ কৰে এক্সপৰ্ট বটলৰ ট্ৰেইনিং লৈছোঁ আমি আমাৰ মাছ হ'ল আমি বেংচা নাম মই আমি যিটো বস্তু এটা যেতিয়া আৰম্ভ কৰোঁ ফাৰ্ষ্টত ভাল লগা নাম এটা থৈ দিওঁ লাহে লাহে নামটো কোৱা হয় বাচ্চাটা জন্ম দিলে তাদের নাম করে কোনো হয় না তো আমি এই ক্ষেত্ৰত আমি এবাৰ বিজনেছবিলাকৰ চাব লগা গোটেইবিলাক চাব লাগে আলোচনা কৰিব লগা হ'লে ফাৰ্ষ্ট আমি নাম এটা ৰেজিষ্টাৰ কৰোঁ আৰু নামটো পোৱা বহুত দাম কাৰণ
তোমাৰ নামত যদি বেলেগ নাম এটা থাকে প্ৰনাউন্সিয়েশ্যনত যদি অলপ বেলেগ হয় কিবা কিবি বহুত চাই এই চোৱাৰ পাছতে নামটো তুমি লিগেলি পাবা লিগেলি পোৱাৰ পাছতে তোমাৰ লিগেল পাব আৰু তোমাৰ নামটো বেলেগে ইউজ কৰিলে এতিয়া কেছ হ'ব আৰু তুমি কেছ কৰি দিবা মোৰ নামটো বেলেগে ইউজ কৰিছে কপি ৰাইট নহয় কিন্তু আমি যদি একো নাজানাকৈ নাম এটা লগাই দিলোঁ যদি ভাল লগা নাম এটা লগাই দিলোঁ আমুক দিলোঁ এটা সময়ত ইমান দূৰ আহি পায় এতিয়া নতুন নাম ল'লে আৰু চিনি নাপাবা আমি মই বেংচাৰ লিষ্টটো নামখন তেনেকুৱা আহিছে বেংচাৰটো মই যেনেকৈ আমাৰ ইউনিক নেম ল'লোঁ কিয় বেংচাৰ নামৰ বেংচাৰটো নাম এনেকৈ মই কোম্পানী নামৰ কোম্পানী বনাইছোঁ দ্বিতীয় কথাটো হ'ল ব্ৰেণ্ডটো ট্ৰেডমাৰ্ক বনাইছোঁ ট্ৰেডমাৰ্ক ৰেজিষ্টাৰ পাইছোঁ মানে ঘৰতে পাইছোঁ এইবাৰ নাপায় মানে ঘৰতে পাইছোঁ এতিয়া মই কাট কৰিছোঁ কাট খোলাৰ পৰা প্ৰথম সেইকাৰণে তোমালোকে ভৱিষ্যতলৈকে যদি কিবা ব্ৰেণ্ড বা তেনেকুৱা ধৰণৰ কথা ভাবা লিগেল ফৰ্মত যোৱাৰ বেছি ব্যৱস্থা হ'ব লিগেল টাইপত লিগেলি কিবা কামবিলাক মই আগবাঢ়ি যাবা তেতিয়াহ'লে বহুত ক্ষেত্ৰত সুবিধা এইটো কাট যিটো কথাটো ল'বা দেই যেনেকৈ হোৱাৰ পাছতে তাৰপাছতে কিছুমান এনেকুৱা পালোঁ মই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে এটা ইনকুবেটৰি প্ৰগ্ৰেম বনায় ইনকুবেশ্যন দিয়ে ত' তাৰে এটা ইনকুবেটৰি আছে মই অক্সফৰ্ড লেভেলৰ ক্লাছ দিছিলোঁ কাৰণ এটা ফাৰ্মাৰ এটা ষ্টাৰ্টআপ এটা এণ্টাৰপ্ৰিনিয়ৰ বহুত পাৰ্থক্য আছে আমি সেই আমাৰ তোমালোকৰ দৰে শিক্ষিত চলিখিনি যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি ডাইৰেক্ট বাহিৰৰ পৰা তেনেকৈ ফাৰ্ম থ'ব আমি ভাবোঁ যে বিজনেছ কৰিলে মূলধন লাগে আমিতো প্ৰডাকশ্যনটো হৈ যাব এইটো কেনেকৈ খেতি কৰি এইটো বেলেগ এজন সাধাৰণ খেতি কৰি আমাক কৰাই দিব কিন্তু আমাৰ প্ৰডাক্টটো আমি বেছি পইচা যদি ল'ব লগা হয় আমি যেতিয়া গ্লোবেল মাৰ্কেটত সোমাম বিশ্বৰ বজাৰত সোমাম আজিকালিতো হাতে এটা স্মাৰ্টফোন আছে আমি গোটেই বিশ্বৰ লগত কানেক্ট কৰিব পাৰোঁ ত' সেই বিশ্বৰ লগত কানেক্ট কৰিব লগা হ'লে আমি ফাৰ্ষ্ট আমি কিছুমান সেই ভুল কথাবিলাক জানিব লাগিব নলেজবিলাক জানিব লাগে ক্ষেত্ৰত এটা মানে সহায় কৰাকৈ ডিপাৰ্টমেণ্ট বহুত আছে এতিয়া তেনেকৈ মই যিটো ইনকুবেটৰিৰ কথা ক'লোঁ মাজতে মই তেনেকুৱা এটা পালোঁ তেওঁলোকে কোম্পানীবিলাকক ভালো দিয়ে ব্ৰাণ্ড দিয়ে ফাইনেল পিছত নাপালোঁ এইটো তাৰপাছতে এটা পালোঁ মই এপাৰ্ট বুলি এটা এপাৰ্ট আৰু আই এম এমেজাবাদৰ লগত মই টাইপ কৰি পেলাই এটা ভাল প্ৰগ্ৰেম বনাইছোঁ সেইটো ইনকুবেশ্যন পালোঁ মই যদিও মই ভাল নাপালোঁ কিন্তু মই বহুত কথা শিকিলোঁ তোমালোকৰ ফিউচাৰলৈকে যেতিয়া যাবা এইবিলাক যেতিয়া অনুসন্ধানকাৰী অলপ ভালকৈ যিমান খচি পেলাই যাবা বহুত কাম কৰাৰ মজাই বেলেগ পাবা মানে এগ্ৰিকালচাৰ চেক্টৰটো ইমানখিনি আছে মানে হিউজ এটা তেওঁলোকক এক্সপ্ল'ৰ কৰাৰ কাৰণে মানুহ নাই একদম নাই মানুহে মানে কি নেগলেক্ট কৰে এই খেতি কৰিম নে এনেকুৱা কিন্তু ইয়ং এক্সন হৈছে এতিয়া একদম অকল মাছৰুম বুলি নহয় বস্তু যদি কৰা আমাৰ মানে বেলেগতকৈ বেলেগকৈ আমি কেনেকৈ কৰিব পাৰোঁ সেই কামটো যদি বেলেগ ধৰণে কৰা যায় বহুত সন্মান আছে পইচা আছে আৰু বেলেগ এটা লেভেল পাবা সেইটো ভাল পাব লাগিব কামটো যেতিয়া ভাল পাই কৰিবা তেতিয়া কামটো তোমাক ভাল পাবা আৰু যিকোনো কাম এটা 5 বছৰমান সময় দিব লাগে বুলি যদি ভালকৈ কথাই আছে এজাতি নিদিলে লাগে আমি 5 বছৰমান এটা ভালকৈ সময় দি যদি ভালকৈ লাগি থাকিলে তেতিয়াহ'লে কাম এটা সময়ত প্ৰব্লেমবিলাক যদি মাৰি যাই দেখা যায় এটা সময়ত প্ৰব্লেমে হাৰ মানি যাব আমি নতুন প্ৰব্লেম কি হ'ব লাগি থাকে মই ভাবোঁ আজি মই যদি জানিছোঁ মাত্ৰ 50টামান বেজি দি আৰম্ভ কৰিছিলোঁ একদম এডুকেশ্যন ফালৰ পৰা বহুত ইচ্ছা নাছিল পঢ়াৰ আগৰ পৰা ইচ্ছা নাছিল নিশ্চয় কিবা এটা কৰাৰ আগৰ পৰাই হেঁপাহ এটা কিবা অলপ বেলেগকৈ হ'ব আৰু আমাৰ ঘৰৰ পৰিয়ালক চাই পেলাই মই লক্ষ্য অলপ বেলেগ কৰিব লাগে সেই লগতে মই পঢ়া পাতি ইণ্টাৰেষ্ট লাগিব অলপ বেলেগ থিয়ৰিও ক'লোঁ খেতি লাইনত যেতিয়া আহিলোঁ তেতিয়াৰ পৰা মই বহুত বেলেগ বেলেগ লাইন দেখিছোঁ কিন্তু বেলেগ লাইনত হাত দিয়া নাই একদম ষ্টেটলি কনষ্টেণ্টলি এটা লাইনত বেলেগে হাত দি অলপ অলপকৈ শিকি প্ৰব্লেমবিলাক মাৰি বুজি পাইছোঁ মই ভাবোঁ এটা কামত হাত দিলে 1 man 1 train হিচাপে যিটো ভালকৈ বাছি লোৱা আছে জীৱনটো কম হৈ যায় আমাৰ আয়ুসটো বহুত কম এইখিনি কামৰ কাৰণে মইতো এতিয়া ভাবি আছোঁ মোৰ জেনেৰেশ্যন আমাৰ ছোৱালী আছে 5 বছৰ এতিয়া এতিয়াৰ পৰা শিকাই আৰু তাই পঢ়িম আৰু ইচ্ছা সকলোৱে কামনা কৰিম আৰু তাই বহুত এডুকেটেড হৈ পেলাই জানো শিকালে নাযাওঁ মানে এইকেইদিন হেৰি বহুত প্ৰয়োজন আছে আমাৰ ভালকৈ শিকি ভাল তথ্য লয় ভাল আমি যদি মেকানিজমবিলাক ক'ব পাৰোঁ ভাল টেকন'লজিবিলাক ক'ব পাৰোঁ তেতিয়াহ'লে বিশ্বত ক'ব পাৰিম এতিয়াতো বহুত সহজ আছে আগতেতো সহজ নাছিল ইনফৰমেশ্যনটো এক্সেছ বহুত কৰিব একদম এইটো জেনেৰেশ্যনে যি ইচ্ছা এই আমিতো ভাল সময়ত তোমালোকৰ সময়খিনি ভাল সময়ত কৰি আছোঁ আজি তোমালোকে যিখিনি সুবিধা লৈ ইয়াতে আছে মানে যিটো ইউটিলাইজ কৰি আছা আগত ৰজা মহাৰাজাই সেইখিনি সুবিধা পোৱা নাছিল সেইটো পোৱা নাই এই ফোনটো ভিডিঅ' কল কৰি আমি এখন দেশৰ পৰা এখন দেশত চাব পাৰোঁ কথা পাতিব পাৰোঁ কিন্তু আগতেতো ৰজা মহাৰাজাও পোৱা নাছিল এইখিনি সুবিধা যদি আমি ইউটিলাইজ কৰিব নাজানো তেতিয়াহ'লে আমি গোটেই মানে আমাৰ সময়ৰ লগত যদি আমি পৰিৱৰ্তন হ'ব নোৱাৰোঁ সময় জলপৰি পৰিৱৰ্তন কৰা গতিকে কিন্তু বহুত সমস্যা হ'ব তোমালোকৰ এতিয়া একদম ভাল সময় কাৰণ তোমালোকৰ সময়খিনিও আমি পাৰ হৈ আছিলোঁ গম পাওঁ কিছুমান কথা ভালকৈ যদি একাউণ্টটো মানে ভালকৈ লাগা এসময় এটা ভাল ফিগাৰ হ'ব পাৰোঁ হ'ব পাৰবা নেকি আৰু প্ৰশ্ন কি ছিল কিমান টাইমৰ পৰা ষ্টাৰ্ট কৰিছে মই 2014 পৰা ফাৰ্ম আছিল এইখিনি আমাৰ প্ৰথম ষ্টাৰ্টআপ ফাৰ্ম মই ব্ৰইলাৰ ফাৰ্ম পঢ়ি যোৱাৰ পাছতে হৈছোঁ একদম বেলেগকৈ বাউণ্ডেৰী কৰিছোঁ বেলেগ আৰু কিন্তু মই পঢ়ি যোৱাৰ সময়ত মাত্ৰ 50টামান চিলিণ্ডাৰ আৰম্ভ কৰিছোঁ নিজৰ মিনিমাম হাতত দি থাকে আৰু সেইখিনি মই ধাৰ চাৰ বনাইছিলোঁ কিন্তু সেইখিনি মই ধাৰটোতকৈ মই মাইনাছ ব্ৰইলাৰ ফাৰ্মত বহুত লাগি যোৱা ধাৰ আছে সাধাৰণতে ব্ৰইলাৰ ফাৰ্ম কৰি যাওঁতে বহুত দিন মানে চেষ্টা এটা পায় বহুত পাইছিলোঁ উঠিব নোৱাৰে বহুত মই এতিয়াও বহুত কলিগ আছে বহুত ফাৰ্মাৰ লগ পাইছিলোঁ সেইবিলাকে বহুত ইউজ কৰিব পাৰে কিন্তু তোমাৰ যদি ভিজনটো ক্লিয়াৰ থাকে তেতিয়াহ'লে নোৱাৰা কথা নাই তেনেকৈ অলপ অলপ ফাৰ্ম উঠে পাছত তোমাৰ ডিপাৰ্টমেণ্টে বহুত চাপৰ্ট দিয়ে
এবাৰ কাল্টিভেশ্যন খেতি কৰা 4 লাখ টকা এটা গাড়ী আছে পুৰা ধান এটা কথা হ'ব অলপতে মই যোৱা বছৰ পাইছোঁ 10 লাখ টকা অলপ ধান আছে তো তেনেকৈ তোমালোকে আগবাঢ়িলে তোমালোকৰ ষ্টাৰ্টআপত তোমালোকে বহুত ভাল ফাৰ্ম লয় ভাল সুবিধা লয় ভাল ইনকুবিটি লয় নাজানো আজি যিখিনি ছাৰহঁতে যিখিনি কলেজীয়া শিক্ষা যি শিক্ষা লৈ ভাল শিকায় ইয়াৰ লগতে জীৱন নিৰ্বাহ কৰাৰ কাৰণে যিখিনি শিক্ষা তোমালোকক লাগে তোমালোকে যদি ফাৰ্ষ্ট নিজে ক্লিয়াৰ কৰিলে কৰবা কি নিজৰ ভিজনটো অলপ ক্লিয়াৰ কৰিবা কি কৰিবা গম পাবা তোমালোকে তাতে বহুত কৰিব কিন্তু ইয়াত বাস্তৱত কি বাস্তৱটোত কেনেকুৱা কাম কৰিব লাগে বাস্তৱত কাম কৰা মানুহ এজনে কি কি তেওঁ ষ্টাৰ্ট কৰোঁতে সমস্যাৰ সন্মুখীন হৈছিল এইখিনি কথা জানিব লাগিব প্ৰেক্টিকেল নলেজটোহে মেইন নলেজ থিয়ৰিটো ইমান ডাঙৰ কথা নহয় থিয়ৰিটো বহুত হ'ব কিন্তু এনেকুৱা কিছুমান সমস্যা উদ্ভৱ হ'ব সেইখিনি কেনেকৈ কৰিবা আৰু মানুহ মেইন টু মেইন কানেকশ্যন হ'লেহে তেতিয়া গম পাবা যে এইটো ৰাস্তাত এনেকৈ যাব লাগে এতিয়া ছাৰক পাইছে ছাৰে কিবা এটা ধৰিলে ফোন কৰি সুধিলে এইটো বুলিয়ে নহয় আৰু বেলেগ কিবা থাকিব পাৰে মনত এইটোৱে কৰিব লাগিব আজি আমাৰ থিয়ৰিও হ'ল প্ৰেক্টিকেলো হ'ল আৰু চবচে ডাঙৰ কথা আছে ইউ হেভ গট এ গাইডেন্স এটা গাইডেন্স পালা আৰু আমি এখন ইউজ কৰি পেলাই তোমালোকে বহুত ওপৰলৈ যাব পাৰে এতিয়া ধৰা তোমালোক একদম ইয়ংটো বহুত আৰু এতিয়া ষ্টাৰ্টআপ এটা আহি গ'ল বহুত কনচেপ্ট আহি গ'ল তোমালোকে তাৰমানে আউট অফ দ্য বক্স হ'ব কৰিবা বহুত ভালকৈ পাবা আমি যি কৰিছোঁ আমাৰ কিবা ট্ৰেডিশ্যনেল কথা ভাবা নালাগে আৰু কিবা বেলেগ তোমালোকে ইয়াতে খেতি কৰে ঘৰত খেতিয়ক আছে বা গাঁৱত খেতিয়ক দেখা পাইছিলা তেখেতসকলৰ কামটোও কৰা গাঁৱৰ মানুহবিলাকে কামবিলাক বেলেগ বেলেগ কাম নকৰে সেই কামটোকে বেলেগ ধৰণে কৰে সেইকাৰণেহে ডাঙৰ কিন্তু তোমালোকে গাঁৱত যি পৰম্পৰাগত যি কৰি আছে সেইখিনিয়ে কৰা যি তেনেকৈ আগবাঢ়িব খুজিবা খেতি কৰি আছে খেতিয়ে কৰা কিন্তু দেউতাকে কৰা বা ঘৰৰ মানুহে কৰা সেইখিনিকে বেলেগকৈ কৰা ভাল মডাৰ্ণাইজ কি আছে টেকন'লজি কি ল'ব পাৰি বা মাৰ্কেটত কি চলি আছে কি ট্ৰেণ্ড চলি আছে এইবিলাক চব জানি শুনি যদি তোমালোকে আগবাঢ়া বেছি ভাল হ'ব আৰু কিবা কুৱেশ্যন আছে মাছৰুম আমাৰ অসমৰ জলবায়ুৰ কাৰণে একদম বেষ্ট ক্লাইমেটটো চুইটেবল হ'লে আমি যিটো কৰি আছোঁ ৱেষ্টাৰ্ণ মাছৰুমক 20 পৰা 30 ডিগ্ৰী চেলচিয়াছ লাগে টেম্পাৰেচাৰটো সেই টেম্পাৰেচাৰটো অসম ঠিকেই থাকে মাজতে কেইদিনমানৰ কাৰণে অলপ বেছি গৰম হৈ যায় সেইটো কাৰণে আমি কিছুমান যোগা টাইপৰ কাম কৰোঁ যেনেকৈ ঘণ্টা চিলিং লগাইছোঁ পানী বেছিকৈ মাৰোঁ বা অলপ পটাছৰ আমি অলপ টেকনিক লগাওঁ ঠাণ্ডা কৰাৰ কাৰণে আগৰ দিনৰ খেৰৰ ঘৰবিলাক বেছি ভাল আছিল আমি খেৰ নাপাই কাৰণে আজি বনাব লগা হৈছে কিন্তু গৰমটো বহুত কম বাকী গোটেই ৰাউণ্ডাই চাব গ'লে আমাৰ টেম্পাৰেচাৰটো ৱেষ্টাৰ্ণ মাছৰুমৰ বেষ্ট এটা আছে মিল্কি মাছৰুম এইটো বেছি গৰম হ'লে জুন জুলাই মাহত আমি লগাওঁ এতিয়া এইটো গৰম কৰি লগাওঁ সেইটো হ'ল টেম্পাৰেচাৰটো বেছি লাগে বেছি লাগে মোটামুটি 30 ডিগ্ৰীৰ ওপৰত লাগে যিমান বেছি হ'লে মিল্কি মাছৰুম বেছি প্ৰডাকশ্যন আৰু যিটো আমি সচৰাচৰ খাওঁ বাটাৰ মাছৰুম বুলি কয় যিটো টেমাবিলাকতো পাওঁ বা যিটো মাছৰুম বুলি কয় প্ৰথমতে জানা আছোঁ বাটাৰ মাছৰুমটো অকণ বেছি ঠাণ্ডা লাগে মোটামুটি 12 ডিগ্ৰী চেলচিয়াছ 15 ডিগ্ৰী চেলচিয়াছ লাগে এতিয়া হয়তো হ'ব কিন্তু সেই টেম্পাৰেচাৰ ক্লাইমেটটো আমি আৰ্টিফিচিয়েলি বনাব সেটাতো আমি এচি প্লান বনাব বেছি নহ'লে আমাৰ কষ্টলি হৈ যাব সেইকাৰণে আমি বটন আমাৰ অসমৰ কাৰণে যিটো আমি কৰি আছোঁ নৰ্মেলি এনেকুৱা সৰুৰপৰাটো ৱেষ্টাৰ্ণ মাছৰুম যিটো কৰি আছোঁ তো ৱেষ্টাৰ্ণ মাছৰুমৰ বেলেগ বেলেগ জাত আছে আৰু তেনেকৈ এইটো পিং ৱেষ্টাৰ আছে ব্লু ৱেষ্টাৰ আছে অষ্টিকেছ বুলি এটা ভেৰাইটি আছে এনেকৈ চাজাৰ কাজু বুলি এটা আছে অলপ কলা টাইপ দেখি এনেকুৱা আছে কি বহুতকেইটা ভেৰাইটি আছে স্পনটো আমি বেংগলৰ পৰা ভাল লেব এটা আছে বহুতকেইটা লেবৰ ট্ৰাই কৰি আছোঁ হৰ্টিকালচাৰ বিভিন্ন কথা আৰু বনাইছে মই স্পন লেবৰ কথা ভাবিছিলোঁ ব্ৰহ্মপুত্ৰ বাধ্যতাতে দিছোঁ এটা লেবৰ চেটআপ আপোনালোকে কৰি গৈছিলোঁ তাতে সেই চেটআপটো তোমালোকৰ দৰে ষ্টুডেণ্টে ভালকৈ চলাব পৰা ট্ৰাই কৰিব পৰা ট্ৰাই কৰি থাকিলে প্ৰেক্টিকেল এটা হ'ব আৰু পিছলৈকে সেই লাইনটো স্পনৰ লাইন বজাৰখন বহুত ডাঙৰ বজাৰ এখন আছে আমি বহুত ফাৰ্মাৰ স্পনৰ কাৰণে পাব পাৰিম যে আমি অলপ পুৰণি হয় আমি লেববিলাক ঘূৰি ঘূৰি ভালকৈ আমি জানা হ'লোঁ পাৰিব সেইখিনি আছে মই দিছিলোঁ কিবা কথা পাহৰিলো মই কিন্তু ক'ব পাৰি কোনো লাইনটো ভাল বজাৰ আছে ভাল লাইন এটা আছে আছে আৰু পিছলৈকে মাছৰুমৰ এটা ভাল প্ৰচেছিং ইণ্ডাষ্ট্ৰী হ'ব আমি মাছৰুমটো অলপ সোনকালে বেয়া হয় মাছৰুমৰ পৰা ভেলিউটেশ্যন বহুত বস্তু বনাব পাৰোঁ মাছৰুমৰ আচাৰ বিস্কুট বেলেগ বেলেগ বহুত আইটেম বনাব পাৰোঁ মাছৰুম একে ধৰক যেনেকৈ আমি বহুত খাদ্য বনাব পাৰোঁ আমাৰ লাইনটো ইমান বেছি প্ৰসাৰ আছে আৰু তাৰ কাৰণে ডিপাৰ্টমেণ্টে হওক চেণ্ট্ৰেল ডিপাৰ্টমেণ্টে হওক বা বহুত ছাপৰ্ট দিব কৈছে মাছৰুম বেছ বিস্কিট কোম্পানীটো হ'ব মাছৰুম বেছ বিস্কুট কোম্পানী হ'ব পাৰে মাৰ্কেটিং প্ৰচেছটো মাৰ্কেটিং কি হ'ব আমাৰ মাছৰুমৰ বেলেগ ক্ষেত্ৰত বহুত লাইনবিলাক যেনেকৈ ফল চিনি পায় চবত যিবোৰ চালাদ মানে কি হয় কিন্তু মাছৰুমটো লাহে লাহে তোমালোকৰ ক্ষেত্ৰতে ইয়াতে কিন্তু বহুতে খাব পাৰি খোৱা হোৱা নাই কিজানি লাহে লাহে কনজিউমাৰ বাঢ়ি যায় খোৱা মানুহ বাঢ়ি যায় আছে কিন্তু সকলো 100% নহয় সেই ক্ষেত্ৰত মাছৰুমটো যদি আমি চাব যাওঁ
মই ট্ৰেইনিং এটা কৈছিলোঁ কমো মই এতিয়া বহুতো মোক কৈছে দৰাই কইনা বিচাৰা কইনাই দৰা বিচাৰা নাই মাছৰুমৰ খেতি তাৰমানে কোনোবা বিচাৰি আছে লিংক হোৱা নাই কম মানুহ বহুত কনজুমাৰ আছে কিন্তু টাইমত প্ৰপাৰ টাইমত বনাই ৰাইট টাইমত বনাই আৰু বহুত ফাৰ্মাৰ এনেকুৱা আছে বিক্ৰী কৰিব পাৰে আৰু বৰ্তমান সময় আগতে সমস্যা অলপ বেছি ডাঙৰ আছে কিন্তু লাহে লাহে ফোন নোহোৱা ফেচবুকতে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে হওক ফোনৰ দ্বাৰাই হওক লাহে লাহে কিন্তু এইটো সমস্যা হৈ থাকে এতিয়া একবাৰ কোনোবা একবাৰ লিংক হোৱাৰ পাছত তেনে বজাৰ ইমান সুবিধা নাই কিন্তু এনেকুৱা আলু পিঁয়াজৰ দৰে জিকা ভেন্দিৰ দৰে ডাঙৰ বজাৰ এখন নাই অলপ অলপকৈ হয়তো অলপ বেছি এৰিয়া কৰিব লগা হৈছে আমি 10 কেজি মাছৰুম কেতিয়াবা একদম 50 কেজি যাব লাগিব সেইটো বৰ্তমান লাগে বৰ্তমান 5 কেজি যদি 5 কেজি সেনেকৈ চাব যে কিন্তু মাছৰ নাটনি হৈ আছে সেইকাৰণে লিংকেজটো অলপ কমিউনিকেশ্যনটো অলপ দূৰে দূৰে হৈ আছে সেইটো এতিয়া চব দোকানত নলয় বহুত দোকানো নাৰাখে আৰু যোনো পেলাই দিব লগা হয় হয়তো ভবা আছে আছে সেইকাৰণে লাহে লাহে আগবাঢ়ি আছে আৰু আমি ট্ৰেইনেলি চাব গ'লে লাহে লাহে ফাৰ্মাৰ যিমান বাঢ়ি যায় আছে কনজুমাৰো বাঢ়ি যায় আছে আগতে কাষ্টমাৰ দিয়া নাছিল একদম কাষ্টমাৰ দিয়ে পনীৰৰ বিকল্প আহিব মাজতে আমাৰ এটা ওলাইছে নৰেন্দ্ৰ মোদীৰ স্কিমটো ইমান ধুনীয়া মাছৰুমটো ডেইলি মাছৰুম লয় আৰু তাতে হাই ভেৰাইটি এটা লয় বহুত ভেৰাইটি আছে এনেকুৱা ভেৰাইটি আছে তোমালোকে আমি হাত দিয়া নাই আমি এটা কৰ্ডিচেপ বুলি মাছৰুম আছে 2 লাখ টকা দিয়ে সেইটো এটা সৰু মোটে কৰিব তাৰ কাৰণে কিন্তু ভেৰাইটি বহুত যেনেকৈ এটা আমি চিটাকে মাছৰুম অসমত হয় ক্লাইমেটটো কাঠত হয় কাঠত হয় মই বেছি ট্ৰেডিং কৰোঁ খালি সেইটো আমি 2,000 টকা দিছোঁ কৰ্ডিচেপ বেলেগ ভেৰাইটি বহুত আছে এতিয়া লাহে লাহে আমাৰ ভাৰতবৰ্ষটো আমাৰ এটা ভাৰতবৰ্ষৰ ভাল এটা ইনষ্টিটিউট আছে DMR বুলি ডাইৰেক্টৰ ভাৰতবৰ্ষতে তাৰ পৰাই আউট পাইছোঁ মই চেল আগতে ভূটান ডাইৰেক্ট ভূটান দেখি থকা আছিলোঁ কিন্তু আগতে লকডাউনৰ পাছত মই ডমেষ্টিক বজাৰখন চোৱা নাছিলোঁ মানে কিবা চোৱা নাছিলোঁ এতিয়া আমাৰ লোকেলতে বহুত কনজিউম হৈছে গৰমা বাচ্চালা বিহু বা মুছলপুৰ চবতে যায় অনলাইনত মই আমাৰ অফলাইনতে নাপাওঁ ৰাতিপুৱা মই বিচনাৰ পৰা উঠাৰ আগতে বেপাৰী ভাগে ভাগে মাছৰুম চিঙা হৈ যায় মই তাক দিম মই যদিও ইয়াত অনাৰ মই চিন্তা নকৰোঁ আৰু কেতিয়াবা সিহঁতৰ পৰা মই কিনি ল'ব লগা হয় 10 কেজি মাছৰুম ৰখে কোনোবা হাতী এটা আছে 10 কেজি লাগে সিহঁতৰ পৰা কিনি ল'ব লগা হয় আৰু সেইটো ভাগৰ মাজত সদায় চিঙে সদায় লৈ যায় আজি একদিন বজাৰ ভাল আছে আৰু অনলাইনত মই গৈছিলোঁ মই ৱেবছাইট বনালোঁ কিন্তু মই বহুত দূৰ আগবঢ়াৰ পাছতো অলপ পিছে আহিছোঁ এতিয়া মই নিজৰ অনুভৱ কৰোঁ পেকেজিং কৰাৰ কিমান দিনলৈকে থাকে পেকেজিং আমি 2 বছৰলৈকে পেকেজিং প্ৰচেছ এইবিলাক ড্ৰাই চেল প্ৰচেছ কৰা আছে কেমিকেল দিব লাগে ভালকৈ ড্ৰাই কৰি থ'লে এয়াৰ টাইট কৰি থ'লে মানে হাৱা ৰাখি থ'লে আমি 2 বছৰলৈকে ভালকৈ যেতিয়া বাহিৰৰ পৰা হাৱা পাব তেতিয়া অলপ মুচল বেয়া ভালে এয়াৰ টাইট কৰি ভালকৈ একদম ইজি বেলেগ খেতিবিলাকে যিমান কাম নহয় মাছৰুমৰ যিমান চিন্তা হয় কিয় জানো আমি মাছৰুমৰ পৰা এগ্ৰিকালচাৰ ৱেষ্টেজৰ পৰা লওঁ 5% মাছৰুমৰ লাভালাভ আমি চাবচোন নাৰৰ বা খেৰ আমি যিটো পেলাই দিওঁ জুইলকে দিয়া এই নাৰৰ বা খেৰ বা হাতৰ পৰা গুড়া চুড়া এইবিলাক আনি পেলাই তাতে মাছৰুম কৰোঁ আমি ধান খেতি কৰিলে ধান কৰি হিচাপ কৰোঁ বিঘা লগাইছিলোঁ 10 মান পালোঁ আমি নাৰৰ বিঘা কিমান পালোঁ নাৰা হিচাপ কৰোঁ এইটো পেলনীয়া বস্তু সেই পেলনীয়াৰ পৰা আমি সদায় উৎপন্ন কৰি আছোঁ ফাৰ্ষ্ট লাভ তাতে আছে ছেকেণ্ড লাভ কথা হ'ল আমি যদি এটা ক্ৰপ কৰোঁ এটা খেতি কৰোঁ ধান খেতি কৰিলোঁ বা আলু কৰিলোঁ এটা লেয়াৰো কৰা যায় তাতকৈ আমি এই নকৰোঁ তোমালোকে ঘৰবিলাকত দেখা পাইছোঁ কম্পাউণ্ডিং হৈছে গোটেই ঘৰটো ভাৰ্টিকেল পুৰা গোটেই আছে গোটেই ঘৰটোৱে ভৰ্তি হৈছে লেয়াৰ বাই লেয়াৰ 6খনমান খেতি আছে এটা ঘৰৰ ভিতৰতে এটা লেয়াৰ এখন খেতি বুজি পাইছেনে বাৰু কিন্তু যেতিয়া আমি হেৰি কৰোঁ তেতিয়া এটা ঘৰত ইমান খেতি কৰা নাযায় দ্বিতীয় কথা হ'ল যে ইনডোৰৰ খেতি ইনডোৰ মানে ঘৰৰ ভিতৰত কৰা ল'ৰা ছোৱালী খেতি বুলি ক'লে যিটো ট্ৰেইন কলা কৰিব লাগে জোকে খায় মহে খায় টকা পানী লাগে সেইবিলাক নাই এইখন খেতি প্লাছ আজি তোমালোকৰ দৰে শিক্ষিত মানুহ ইয়াতে আহিছে বেলেগ খেতিটো জ্বৰ প্ৰয়োজন হয় ইমান হোৱা নাই সেইটো তোমালোকৰ কাৰণে এটা ভাল এটা কথা হ'ব পাৰে কাৰণ তোমালোকৰ দৰে মানে থাকে থাকে যিটো চাফা থকা ইচ্ছা আছে তোমালোকৰ পঢ়ি শুনি অলপ সকলো বিচাৰে মই শিক্ষিত পঢ়া শুনা কৰি যদি এটা দুৰ্বল কাম কৰা যায় বেয়া ভাল হ'বও পাৰে দুৰ্বল ভাৱ লগৰজনক দেখি কেতিয়াবা জ্বৰ দিয়ে চাব পাৰে কিন্তু এনেকুৱা ভাবাৰ নোৱাৰে আমি ট্ৰেইনৰ দেখি তেতিয়াহ'লে ভাল ভাল ডাঙৰ নিজেবিলাক কম সেইটো এটা লাভ বুলিও ক'ব পাৰোঁ কিছুমান আমি কিছুমান এনেকৈ ভাব কৰিব লাগে মই এইবিলাক নিজে ভবা কথা আছে পইচাটো সকলোৰে আছে আমাৰ অসমীয়া যেনে ভৱিষ্যতে পইচাও আছে পইচা সকলোৰে আছে গাঁৱত কিছুমানে বিভিন্ন ধৰণৰ পইচা আজিছে বেটাৰী ভাল উপায় কিবাৰে আছে কিন্তু এটা পৰিচয় এটা ছ'চিয়েল ইম্পেক্ট এটা ভাল সমাজত দায়বদ্ধতা হিচাপে অলপ ডাঙৰ আজিকালি বৰ ডাঙৰ কথাটো বুজি পাইছানে আজি আমাৰ মোৰ তাত আহি পেলাই তোমালোকে যিখিনি ফটো জিলা যিখিনি সন্মান পালোঁ সেই সন্মানখিনি কিন্তু মই পইচা দি কিমান নোৱাৰোঁ আজি তুমি বহুত ধনী হৈ যাওঁ খালি বেলেগ ছেক্টৰেদি পইচা আজিকালি হাৰ্ডৱেৰ দোকান এখন দিবা কিবা বেলেগ ছেক্টৰেদি যদি বহুত ধনী হৈ যাওঁ সেই ধনীৰ কথাখিনি মই এই তোমালোকৰ এই সময়খিনি কিনি আনিব নোৱাৰোঁ কিন্তু
মানে মানি আৰু ৰিয়েল ৰেচপেক্ট বেলেগ বেলেগ বস্তু টকাই দিয়া সন্মান কিছু সময়ৰ কাৰণে কিবা পাৰি গামচাখন দিও লাষ্টত আৰু উল্টাকে ক'ব কিন্তু এখেতো যিটো হৈছে এইটো হৈছে জেনুইন এইটো হৈছে গ'ল্ড ষ্টেণ্ডাৰ্ড আৰু মানুহে সেইটোৱে বিচাৰে নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীটোক কি বিচাৰে সেইটো ডাঙৰ কথা যিটো বিচাৰে সেইটো তেখেতে এই ক্ষেত্ৰতো তোমালোকে পইচাৰ পাৰ্টবিলাক কেনেকৈ ল'ব আৰু যদি ইণ্ডাষ্ট্ৰীৰে চোৱা এতিয়াতো লাভ লছবিলাক এতিয়া আমি থিয়েটাৰত চিনেমাটো চাইছোঁ যাৰ যিটো ইচ্ছা সেইটো ল'ব পাৰে না এতিয়া তোমালোকে যদি ঘৰৰ প্ৰেছাৰত তোমাৰ পৰিয়ালৰ বেলেগৰ প্ৰেছাৰত আহি যদি কাম কৰা যে কামটো ভাল নহ'ল তোমালোকে যে আজি চৰকাৰী হওক বা চাৰতে সময় ভাল সময় লগাই পেলাই যে ইয়াত আহিছে মোৰ তাত নহয় আমাৰ এজন খেতিয়কৰ তাত লৈ আহিছে আৰু তোমালোকে অলপ চকুবিলাক কম হোৱাৰ কাৰণে অলপ দৃষ্টিভংগীবিলাক চেঞ্জ হ'ল সেই ভাৱনাতে হৈছে আৰু মই ভাবোঁ আমি বেলেগ জেগাতো যাব পাৰিলো বিভিন্ন সাংঘাতিক জেগাত থকা জেগাত আমি যাব পাৰিলো কিন্তু কিবা ডিষ্ট্ৰিক্ট বহুত ডিষ্ট্ৰিক্ট আছে কিন্তু আমি আহিছোঁ এজন একদম মাটি মানুহৰ লগত য'ত একেবাৰে ষ্ট্ৰাগল কৰি তেওঁ উঠিছে তো নিজক এটা পৰ্যায়ত লৈ গৈছে য'ত হিমাচল প্ৰদেশৰ চলানৰ পৰা তেখেত গৈছে তেখেত দিল্লীত গৈছে তেখেত এগ্ৰিকালচাৰ ছেক্টৰটোৰ একেবাৰে হাইষ্ট ৰেজ কৰি চাওঁ পাহাৰীয়া তেখেত ৰঙালী নামৰ এটা অনুষ্ঠান হয় ডাঙৰ অনুষ্ঠান অসমৰ এটা ডাঙৰ অনুষ্ঠান য'ত আন্দোলন চলি আছে তেখেতৰ এৱাৰ্ড দিলোঁ এটা এই যে মানে কথা এটা কৈ আমাৰ গাঁৱৰ মানুহ এটা আমাৰ ওচৰৰ মানুহ এজন ওলাই আছে কথাটো আমাৰ আমি সেইকাৰণে আমি ডাঙৰ বহুত যাব পাৰিম একদম হাই ষ্টেণ্ডাৰ্ডত গভৰ্ণমেণ্টৰ পৰা কোটি কোটি টকা অহা বিল্ডিং থকা আমি যাব পাৰিম কিন্তু সেইটো আমাৰ মনত একো ইম্পেক্ট নকৰিব পাৰে কাৰণ তেতিয়া তোমালোকৰ মনত এনেকুৱা হ'ব যে এইবিলাকতো এনেকৈ আছে কিন্তু ইয়াৰ পৰিৱেশটো চাই পেলাই ভাবিব যে আমি উঠিব পাৰিম ইনস্পায়াৰ ক'ত বেছি হয় সেইটোৱে চাব লাগে তাৰমানে